অসমৰ ৰাজনীতিত ধুমুহা নিশ্চিত হল গৌৰৱ যাব লাগিব জেললৈ মুখ্যমন্ত্ৰীৰ অভিযোগক ভেঙুচালি কৰা সকলৰ মুখত কলা চাই খানি দিলে এটা বিস্ফোৰক তথ্যই যি তথ্য এতিয়াও আপোনাক জনোৱা হোৱা নাই মই জনাম শেষলৈ চাওক পইণ্ট নম্বৰ 1 শীঘ্ৰেই গৌৰৱ যাব লাগিব জেললৈ কিন্তু তাৰ পূৰ্বে শেষ হ'ব লাগিব তদন্ত আৰু তদন্ত কেতিয়া শেষ হয় তাৰ নাই নিশ্চয়তা আৰু তদন্ত শেষ নোহোৱা পৰ্যন্ত হয়তো চলি থাকিব পইণ্ট নম্বৰ 2 মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ জেললৈ যাব লগা হ'ব পাৰে বুলি আৰু মুখ্যমন্ত্ৰী আজিও অটল মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সামাজিক মাধ্যমত লিখিছে যে কিদৰে এগৰাকী সাংসদে পাকিস্তান চৰকাৰৰ লগত মিলি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল অৱশ্যে লিখনিত সাংসদগৰাকীৰ নামহে উল্লেখ নকৰিলে এইবাৰ কিয় নাজানো কিন্তু মুখ্যমন্ত্ৰী যদি সৰ্বা হ'লহেঁতেন তেন্তে গৌৰৱ যে জেললৈ গ'লহেঁতেন তাত নিশ্চয় কাৰো দ্বিমত নাই পইণ্ট নম্বৰ 3 আটাইতকৈ ভয়ানক আৰু ডাঙৰ কথাটো হ'ল যে পাকিস্তানৰ এজেণ্ট আহি ভাৰতৰ সংসদত সোমাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত ডিবেট কৰি আছে অথচ বিষয়টোক লৈ কেন্দ্ৰত তেনেধৰণৰ কোনো উদ্বিগ্নতাই নাই কি এক ভয়ানক কাৰবাৰ 1% যদি তথ্য প্ৰমাণ আছে আৰু তাৰ পাছতো যদি ফেচবুকত লিখিয়াই বহি থাকে তাৰ বাবে কিন্তু জগৰীয়া হ'ব কেৱল আইন প্ৰশাসন আৰু চৰকাৰে নেশ্যনেল সিকিউৰিটিক লৈ বিজেপি কিমান বেছি কঠোৰ সেয়া সকলোৱে জানে তাৰে প্ৰমাণ কবিতা লিখিও গ্ৰেপ্তাৰ হোৱা বহু লোক যেতিয়া নেশ্যনেল সিকিউৰিটিৰ কথা আহে বিজেপিয়ে কাকো কম্প্ৰমাইজ নকৰে তেন্তে গৌৰৱ গগৈৰ প্ৰতি ইমান নৰম কিয় চৰকাৰ 10 ছেপ্টেম্বৰত যে ৰাজনৈতিক ধুমুহাৰ আশা কৰা হৈছিল সেই ধুমুহাটো নাহিলে বৰং পাত এটাও নলৰিল যি আত্মবিশ্বাস আৰু সদম্ভে আজিৰ পৰা কেইটামান মাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সকলো 10 ছেপ্টেম্বৰত প্ৰমাণ হ'ব বুলি কৈছিল তাতকৈও বেছি আত্মবিশ্বাস আৰু দম্ভ এতিয়া গৌৰৱ গগৈ বাহিনীৰ মাজত দেখিবলৈ পোৱা গৈছে এয়া কঠিন বাস্তৱ কিন্তু এইটো ঠিক যে এই খেল শেষ হোৱা নাই আৰম্ভ হৈছেহে বিষয়টো কেবিনেটত আলোচনা কৰি সকলো তথ্য ৰাজহুৱা কৰাৰ নতুন আশা দিছে মুখ্যমন্ত্ৰীয়ে 2026ৰ পূৰ্বে যদি এই তথ্য স্পষ্ট কৰিব পাৰে তেনেহলে ৰাইজৰ বিশ্বাস অৰ্জন কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে কিন্তু 2026 যদি এইদৰে পাৰ কৰি দিয়ে তেন্তে ৰাইজৰ বিবেকৰ ঘড়ী কিন্তু উলুটাকৈও ঘূৰিব পাৰে কাৰণ শত্ৰু দেশৰ এজেণ্ট আহি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বেহু ফালি যদি দেশৰ সংসদত সোমাব পাৰে তেন্তে তাতকৈ ভয়ানক আৰু তাতকৈ ডাঙৰ বিফলতা হয়তো আন একোৱে নাথাকিব